Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে এপিএসসি সিসিই প্ৰিলিমিনাৰী এক্সামৰ কাৰণে জেনাৰেল ষ্টাডিজৰ পেপাৰ ফুললি সলভ কৰা গৈছে আৰু তাৰ লগতে ডিসকাশন কৰা যাব সেই পেপাৰখনৰ ওপৰত ওকে গাইজ কেইদিনমানৰ আগতে এপিএসসিৰ নটিফিকেশন আহিছে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে সো বহুতে ৰিকুৱেষ্ট কৰি আছিল যে জেনাৰেল ষ্টাডিজৰ ওপৰত এটা ভিডিও বনাব লাগে সো তাৰ ওপৰতে আজি ভিডিওটো আৰু জেনাৰেল ষ্টাডিজৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ সলভ কৰা যাব আৰু তাৰ ওপৰত ডিসকাশন কৰা যাব এই সিৰিজটোৰ ওপৰত ওকে আজি ফাৰ্স্ট সিৰিজ যোনটো পাৰ্ট 1 হয় তাত আমি জেনাৰেল ষ্টাডিজৰ কোৱেশ্চন পেপাৰ সলভ কৰিম আৰু তাৰ ওপৰত আমি ডিসকাশন কৰিম ওকে গাইজ ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আৰু লগতে বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকে লগতে নটিফিকেশন পায় ওকে লগতে ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক লগতে কিবা ৰিকুৱেষ্ট থাকিলে আপুনি কমেন্টত লিখি দিব পাৰে আৰু শেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই ওকে পলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে the smallest district of Assam কোনখন ওকে ইয়াত অপচন দিয়া হৈছে তাৰে ভিতৰত স্মলেষ্ট হৈছে কামৰূপ মেট্ৰো ওকে কামৰূপ মেট্ৰো হৈছে স্মলেষ্ট ডিস্ট্ৰিক্ট আৰু যদি আমি লাৰ্জেষ্ট ডিস্ট্ৰিক্ট বুলি কওঁ তেনেহলে কি হ'ব কাৰ্বি আংলং হ'ব গাইজ মনত ৰাখিব স্মলেষ্ট ডিস্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰো তাৰ আপোনাৰ এৰিয়াটো হৈছে কিমান 955 ওকে 955 হৈছে তাৰ এৰিয়াটো হৈছে কামৰূপ মেট্ৰোৰ এৰিয়া নেক্সট লংগেষ্ট যোনটো কাৰ্বি আংলং হয় তাৰ এৰিয়া হৈছে 10434 ওকে লংগেষ্টটোৰ এৰিয়া হৈছে 10434 মনত ৰাখিব গাইজ ইয়াত স্মলেষ্ট কৰিছে স্মলেষ্ট হৈছে কামৰূপ মেট্ৰো আৰু লংগেষ্ট যদি সোধা যায় তেনেহলে হ'ব কাৰ্বি আংলং ওকে নেক্সট 2 নম্বৰ কোৱেশ্চন the capital city of Assam was established at দিছপুৰ গুৱাহাটী ইন কোন চনত কৰা গৈছিল ইয়াৰ এনসাৰ হৈছে অপচন এ 1973 ওকে প্ৰথম অসমৰ যি ক্যাপিটেল আছিল হেতু আছিল শিলং মেঘালয় বাট কি হল 1972 ওকে 1972 মেঘালয় যেতিয়া পৃথক ষ্টেট হৈ গল তেতিয়া কি হল ৰ পৰা শিফট হৈ দিছপুৰ হৈছিল ওকে 1973 মনত ৰাখিব প্ৰথমে আছিল মেঘালয় তাৰ পৰা যেতিয়া মেঘালয় এখন সেপাৰেট ষ্টেট হৈ গল তেতিয়া কি হল শিলঙৰ পৰা শিফট কৰিবলৈ দিছপুৰ কৰি দিয়া গল ইয়াৰ ক্যাপিটেল ওকে মনত ৰাখিব ইয়াৰ এস্টাবলিশ কৰা যোনটো চনটো হৈছে হেতু কিমান 1973 নেক্সট 3 নম্বৰ কোৱেশ্চন which of the following is not an east flowing river of India okay ইয়াৰ এনসাৰ হৈছে তাপ্তি okay 4 নম্বৰ কোৱেশ্চন the highest mountain peak in India is এটো হৈছে কাঞ্চনজংঘা হয় আৰু নেক্সট গডউইন অস্টিয়ানো হয় কেনেকৈ হয় হেতু আমি জানিবলৈ কাৰণে হলে যোনটো গডউইন অস্টিয়ান হয় হেতু কি বুলি কোৱা যায় K2 বুলিও কোৱা যায় ওকে ইয়াৰ আনটা নাম গডউইন অস্টিয়ানৰ আনটা নাম হৈছে K2 মনত ৰাখিব এটো K2 এটা কথাটো হৈছে কি যদি হাইয়েষ্ট মাউন্টেন পিক ইন ইন্ডিয়া খুদে তেনেহলে গডউইন অস্টিয়ানে হ'ব কিন্তু তাৰ লগতে কাঞ্চনজংঘাটো শুদ্ধ কেনেকে গডউইন অস্টিয়ান যোনটো হয় তাৰ যোনটো উচ্চতাটো কিমান হেতু হৈছে 28250 ফুট ওকে ইয়াৰ 250 ওকে 28250 হৈছে গডউইন অস্টিয়ানৰ নেক্সট মানে K2 বাট এইটো সিংহ কি হল পাক অধিকৃত ওকে পাকিস্তানৰ অধিকৃত কাশ্মীৰত অঞ্চলত অৱস্থিত ওকে পাকিস্তানৰ অধিকৃত যোনটো কাশ্মীৰ আছে সেই অঞ্চলত অৱস্থিত সেই কাৰণে কাঞ্চনজংঘাটো কি বুলি কোৱা যায় ভাৰতৰ উচ্চতম শৃংগ বুলি কোৱা যায় ওকে সৰকাৰী মতে কাঞ্চনজংঘা হয় বাট গডউইন অস্টিয়ানো শুদ্ধ হয় কিন্তু পাৰ্থক্যটো কি আছে যে যোনটো K2 আছে হেতু পাকিস্তান অধিকৃত কাশ্মীৰত অৱস্থিত কাৰণে ভাৰতৰ বুলি ধৰা নাযায় আৰু কাঞ্চনজংঘাটো সৰকাৰীভাৱে ধৰা যায় কাঞ্চনজংঘা ভাৰতৰ উচ্চতম শৃংগ হিচাপে ধৰা হয় বুজি পাইছে চাগে নিশ্চয় নেক্সট
5 number question, which of the following process helped in the formation of Rift Valley? Okay, your answer hoise faulting. Faulting e Rift Valley formation korat sahay kore. Okay, এটা ফল্টিং মানে হৈছে কি? ফল্টিং হৈছে শিলৰ ফলকত হোৱা ফাটবোৰক, যোনটো ফাট হয় মানে যোনটো ফাট মেলা যায় সেইটো কি বুলি কোৱা যায়? ফল্টিং বুলি কোৱা যায়। এটা ফল্টিংৰ ফলত কি হ'ব পাৰে? ভূমিকম্প হ'ব পাৰে। গাইজ মনত ৰাখিব, ফল্টিংৰ ফলত কি হ'ব পাৰে? ভূমিকম্প হ'ব পাৰে। ওকে, 6 নম্বৰ কোৱেশ্চন, হোৱাট ৱাজ দ্য থিম অফ ইণ্ডিয়ান সায়েন্স কংগ্ৰেছ 2015? 2015ৰ যোনটো ইণ্ডিয়ান সায়েন্স কংগ্ৰেছ হৈছিল তাৰ থিম কি আছিল? ইয়াৰ এনসাৰ হৈছে সায়েন্স এণ্ড টেকনলজি অফ হিউমেন ডেভেলপমেণ্ট। ওকে, এইটো হৈছে 2015ৰ। যদি আমি চাওঁ 2015 ক'ত হৈছিল তেনেহ'লে হ'ব ক'ত? মুম্বাই। যদি সোধা যায় ক'ত হৈছিল তেনেহ'লে হ'ব মুম্বাই। আৰু এইটো কিমান সংখ্যক আছিল? 102 সংখ্যক আছিল। ওকে, 102 সংখ্যক ইণ্ডিয়ান সায়েন্স কংগ্ৰেছ আছিল। আৰু যোনটো 2016ত হৈছিল তাৰ ক'ত হৈছিল? আৰু যদি আমি চাওঁ 2016 ক'ত হৈছিল সেইটো হ'ব মাইচুৰত হৈছিল। আৰু তাৰ থিম কি আছিল? সায়েন্স এণ্ড টেকনলজি ফৰ ইণ্ডিজিনাছ ডেভেলপমেণ্ট ইন ইণ্ডিয়া। ওকে, নেক্সট 2017 চনত যদি আমি চাওঁ তেনেহ'লে হ'ব ক'ত হৈছে? তিৰুপতিত হৈছিল। আৰু তাৰ যোনটো থিম আছিল সেইটো কি আছিল? সায়েন্স এণ্ড টেকনলজি ফৰ নেশ্যনেল ডেভেলপমেণ্ট। ওকে গাইজ মনত ৰাখিব, 2015ৰ যোনটো থিম আছিল সেইটো আছিল সায়েন্স এণ্ড টেকনলজি ফৰ হিউমেন ডেভেলপমেণ্ট, এণ্ড 2016ৰ আছিল সায়েন্স এণ্ড টেকনলজি ফৰ ইণ্ডিজিনাছ ডেভেলপমেণ্ট ইন ইণ্ডিয়া আছিল। আৰু 2017ৰ আছিল ক'ত? সায়েন্স এণ্ড টেকনলজি ফৰ নেশ্যনেল ডেভেলপমেণ্ট। ওকে, মনত ৰাখিব এইটো। নেক্সট যদি আমি ক'ত হৈছিলে সেইটো চাওঁ তেনেহ'লে 2015ৰ হৈছিল মুম্বাই, 2016ৰ হৈছিল মাইচুৰ, এণ্ড 2017ৰ হৈ গ'ল তিৰুপতি। ওকে, 7 নম্বৰ কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট হেজ বিকাম দ্য ফাৰ্ষ্ট ওৱান ইন ইণ্ডিয়া টু হেভ হাই স্পীড ৰুৰেল ব্ৰডবেণ্ড নেটৱৰ্ক? ওকে, কোনটো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট হাই স্পীড যোনটো ব্ৰডবেণ্ড নেটৱৰ্ক আছে সেইটো ক'ত আছে? সেইটো হৈছে ইডিকু কেৰেলা। ওকে, ইডিকু কেৰেলাত হাই স্পীড নেটৱৰ্ক প্ৰথমবাৰৰ কাৰণে হৈছিল ইণ্ডিয়াৰ ভিতৰত। ওকে, ভাৰতৰ ভিতৰত প্ৰথম হাই স্পীড ব্ৰডবেণ্ড নেটৱৰ্ক ক'ত হৈছিল? ইডিকু কেৰেলা। ওকে, আৰু কাৰ দ্বাৰা হৈছিল? মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন এণ্ড IT ৰবি শংকৰ প্ৰসাদৰ দ্বাৰা ইনগ্ৰেট কৰা হৈছিল। ওকে, কাৰ দ্বাৰা ইনগ্ৰেট কৰা হৈছিল? ৰবি শংকৰ প্ৰসাদ। মনত ৰাখিব এইটো। নেক্সট 8 নম্বৰ কুৱেশ্যন, ইণ্ডিয়াছ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী ইজ লোকেটেড এট ক'ত? সেইটো হৈছে এণ্টাৰ্কটিকা। কেতিয়া কৰা হৈছিল এইটো? 1983 to 84। ওকে, মনত ৰাখিব, কেতিয়া কৰা হৈছিল? 1980 to 84। এই ষ্টেচনটো বনাওঁতে কিমান সময় লাগিছিল, কিমান দিন লাগিছিল? সেইটো হ'ব 8 সপ্তাহ হৈছিল। আৰু কেইজন মেম্বাৰৰ সৈতে বনাইছিল? 81 মেম্বাৰৰ সৈতে এই 8 সপ্তাহৰ ভিতৰত এই ষ্টেচনটো নিৰ্মাণ কৰা হৈছিল। এই ষ্টেচনটো কিহৰ দ্বাৰা চলে? সেইটো হৈছে সোলাৰ এনাৰ্জিৰ দ্বাৰা চলে, পাৱাৰ পায় সোলাৰ এনাৰ্জিৰ দ্বাৰা। ওকে, ক্লিয়াৰ। নেক্সট 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনটো হৈছে DRDO has developed a drug named Leukoskine of the treatment of কিহৰ ট্ৰিটমেণ্টৰ কাৰণে কৰা গৈছিল? সেইটো হৈছে লিউকোড্ৰিমা বুলি কোৱা যায়। আৰু এইটো যদি আমি চাওঁ তেনেহ'লে কি হ'ব? বগা চাম পৰা, যোনটো আমাৰ ছালত যে বগা চাম পৰে, বগা বগা হৈ যায় যে, সেইটো কাৰণে DRDOয়ে এটা ট্ৰিটমেণ্ট উলিয়াইছিল। ওকে, সেই ড্ৰাগটোৰ নাম আছিল লুকোস্কিন। নেক্সট 10 নম্বৰ কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিমোট সেন্সিং ছেটেলাইট IRS-1A হেজ লঞ্চ ফ্ৰম, ক'ৰ পৰা লঞ্চ কৰা হৈছিল? ইয়াৰ এনচাৰ হৈছে বাইকোনুৰ। কেতিয়া কৰা গৈছিল যদি আমি সোধা যায় তেনেহ'লে হ'ব 1988 মাৰ্চৰ 17 তাৰিখে এইটো লঞ্চ কৰা গৈছিল। আৰু এই মিছনটো কেতিয়া শেষ হৈছিল? জুলাই 1996। ষ্টাৰ্ট কৰা গৈছিল 1988 আৰু শেষ কৰা গৈছিল 1996ত। ওকে, আৰু এইটো কাৰ দ্বাৰা ডেভেলপ কৰা গৈছিল? এইটো ডেভেলপ কৰা গৈছিল ইছৰোৰ দ্বাৰা। ওকে, ইছৰোৰ দ্বাৰা ডেভেলপ কৰা গৈছিল, মনত ৰাখিব। নেক্সট 11 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য থিম অফ দ্য 19th নেশ্যনেল ইউথ ফেষ্টিভেল? গুৱাহাটীত যোনটো হৈছিল জানুৱাৰী 2015ত, সেইটো থিম কি আছিল? ওকে,
তাৰ থিমটো আছিল ইউথ ফৰ ক্লিনিং গ্ৰীণ এণ্ড progressive India, okay? Youth for Clean, Green and Progressive India. মনত ৰাখিব এটো আছিল 15 চনৰ নেক্সট 16 চনত কৰা গৈছিল ক'ত ছত্তীশগড়ত কৰা গৈছিল 15 চনত কৰা গৈছিল ইয়াত দিয়া হৈছে গুৱাহাটীত কৰা গৈছিল নেক্সট 16 চনত ক'ত কৰা আছিল ছত্তীশগড়ত কৰা গৈছিল আৰু তেতিয়াৰ যোনটো থিম আছিল সেইটো কি আছিল ইণ্ডিয়া ইউথ ফৰ স্কিল মনত ৰাখিব 2016 যোনটো ইউথ ফেষ্টিভেল কৰা গৈছিল সেইটো ক'ত কৰা গৈছিল ছত্তীশগড়ত কৰা গৈছিল আৰু তাৰ যদি থিম খুদা যায় তেনেহলে হ'ব কি ইণ্ডিয়ান ইউথ ফৰ স্কিল হ'ব নেক্সট 2017 ক'ত হৈছে হাৰিয়ানাত হৈছে আৰু তাৰ থিম কি হ'ব ইউথ ফৰ ডিজিটেল ইণ্ডিয়া মনত ৰাখিব 2015 গুৱাহাটীত হৈছিল আৰু ইয়াৰ থিম হৈছে ইউথ ফৰ ক্লিন এণ্ড ইউথ ফৰ ক্লিন গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া 2016 ছত্তীশগড়ত কৰা গৈছিল আৰু তাৰ থিম আছিল ইণ্ডিয়া ইউথ ফৰ স্কিল এণ্ড 2017 হৈছে হাৰিয়ানা হৈছিল হাৰিয়ানাত আৰু তাৰ থিম হৈছে ইউথ ফৰ ডিজিটেল ইণ্ডিয়া ওকে মনত ৰাখিব আৰু এই কোৱেশ্চনটো ৰেড মাৰ্ক কৰিব পাৰো নেক্সট 12 নম্বৰ কোৱেশ্চন 12 নম্বৰ কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য ইডুসেট প্ৰগ্ৰাম লঞ্চ ইয়াৰ এনসাৰ হৈছে 2004 আৰু যদি মাহটো খুদা যায় তেনেহলে কি হ'ব সেপ্টেম্বৰৰ 20 তাৰিখে কৰা গৈছিল আৰু ইডুসেটৰ আনটা নাম হৈছে জিসেট 3 ওকে দুইটা ভিতৰত এটা আহিব পাৰে ইডুসেটো আহিব পাৰে জিসেট 3 আহিব পাৰে এটো হৈছে প্ৰথম স্যাটেলাইট যোনটো এডুকেশন স্যাটেলাইট হয় ওকে এডুকেশন স্যাটেলাইট এটো প্ৰথম মনত ৰাখিব এটো নেক্সট 10 নম্বৰ কোৱেশ্চন which organization among the following is credited with developing fabric from banana fiber okay fabric from banana fiber ইয়াৰ এনসাৰ হৈছে Indian Council of Agricultural Research Delhi okay 7 number question who is the recipient of Vishwaratna Dr. Bhupen Hazarika National Solidarity Award 2015 okay ইয়াৰ এনসাৰ হৈছে Gopal Krishnan okay মনত ৰাখিব next 15 number question to say who among the following is first Assamese translator of the Ramayana ইয়াৰ এনসাৰটো হৈছে মাধৱ কন্দলিয়ে প্ৰথম ৰামায়ণ ট্ৰান্সলেট কৰিছিল অসমীয়ালৈ ওকে নেক্সট 16 নম্বৰ কোৱেশ্চন to say who is the author of the book Planter Raj to Swaraj okay ইয়াৰ অথৰ কোন হয় ইয়াৰ অথৰ হৈছে ডক্টৰ অমলেন্দু গুহা আৰু কেতিয়া ৰচনা কৰা গৈছিল এটো হৈছে 1977 ত এই কিতাপখন ৰচনা কৰা গৈছিল okay 17 number question who is the first Assamese woman be award by Sangeet Natak Academy ইয়াৰ answer হৈছে Pratima Pandey Borua next 18 number question to হৈছে the first dictionary in Assamese was completed by who among the following okay ইয়াৰ এনসাৰ হৈছে মাইলছ ব্ৰেনসন ওকে আৰু কেতিয়া পাবলিশ হৈছিল 1867 ত পাবলিশ হৈছিল কোৰ পৰা পাবলিশ হৈছিল বুলি কোৱা গলে আমি ক'ব লাগিব শিৱসাগৰৰ পৰা পাবলিশ কৰা গৈছিল ওকে নেক্সট 19 নম্বৰ কোৱেশ্চন টো হৈছে the first novel by ৰজনীকান্ত বৰদলৈ was ইয়াৰ এনসাৰ হৈছে মিৰি জীয়ৰী তাৰ লগতে আমি যদি আৰু কিছুমান নভেলৰ কথা কওঁ তেনেহলে মনুমতি 1900 কৰা গৈছিল তাৰ আগতে আমি মিৰি জীয়ৰী কেতিয়া পাবলিশ হৈছিল হেতু চাই লওঁ 1894 ত পাবলিশ হৈছিল মিৰি জীয়ৰী ওকে তাৰ লগতে আমি যদি আৰু নভেল চাই লওঁ নাম গিটাহত হেতু হ'ব মনুমতি 1900 ত কৰা গৈছিল এটো হৈছে সেকেন্ড মনুমতি 1900 ত কৰা গৈছিল ৰহেদৈ লিগিৰি বুলি এখন আছে সেইখন হৈছে 1930 চনত কৰা গৈছিল নেক্সট নিৰ্মল ভকত কৰা গৈছিল কেতিয়া 1927 চনত মনত ৰাখিব ফাৰ্স্ট বুলি ক'লে কি হ'ব মিৰি জীয়ৰী হ'ব তাৰ লগতে যদি কেতিয়াবা নাম খুলি দিব পাৰে নভেল ৰজনীকান্ত বৰদলৈয়ে লিখা নভেল কিখনৰ নাম এনেকে দিয়া হৈ থাকিব পাৰে তাৰ ভিতৰত অপচন দল মনুমতি থাকিব পাৰে মনুমতি কেতিয়া কৰা হৈছিল 1900 চনত কৰা গৈছিল নিৰ্মল ভকত কৰা গৈছিল 1927 চনত ওকে মনত ৰাখিব এনেকে নেক্সট 20 নম্বৰ কোৱেশ্চন which of the following is the banker of the bank ইয়াৰ এনসাৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI ওকে RBI কোৱা যায় banker of the banks আৰু RBI কেতিয়া establish হৈছিল 1935 ত establish হৈছিল but nationalize হৈছিল কেতিয়া nationalize হৈছিল 1949 ত মনত ৰাখিব establish হৈছিল
1935ত আৰু নেশ্যনেলাইজ হৈছিল 1949ত আজিৰ জেনেৰেল ষ্টাডিজৰ সলভ কুৱেশ্যন পেপাৰৰ পাৰ্ট 1 টো শেষ হৈছে যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰক কমেন্ট কৰক আৰু লগতে কিবা যদি ৰিকুৱেষ্ট থাকে তেনেহলে কমেন্টত লিখি জনাব পাৰে লগতে শেয়াৰ কৰক আৰু যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই জয় আই অসম